গুৱাহাটী হাইকোৰ্ট ৰিক্ৰুটমেণ্ট 2025 ফালৰ পৰা এতিয়া নতুনকৈ মুকলি হৈছে 367টা পদ আৰু এই পদকেইটা মুকলি হৈছে আপোনালোকৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট JSA কাৰণে ওলাইছে আৰু যদি আপোনালোকেও ভাবি আছে গুৱাহাটী হাইকোৰ্ট ৰিক্ৰুটমেণ্ট 2025 ফালৰ পৰা ওলোৱা JSA কাৰণে যি 367টা পদ মুকলি হৈছে এইটাৰ কাৰণে যদি আপুনি আবেদন কৰিম বুলি ভাবিছে বৰ্তমান ইয়াৰ যি অনলাইন আবেদন আৰম্ভ হৈ গৈছে আৰু আপোনালোকে গুৱাহাটী হাইকোৰ্টৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ বৰ্তমান ইয়াৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব আৰু ইয়াৰ যি অনলাইন আবেদন কৰা লাষ্ট ডেট হ'ল 31 জুলাই 2025 তো 31 জুলাই 2025 লৈকে আপোনালোকে গুৱাহাটী হাইকোৰ্ট JSA ৰিক্ৰুটমেণ্ট 2025 ফালৰ পৰা ওলোৱা 367টা পদৰ কাৰণে আবেদন কৰিব পাৰিব ইয়াৰ অনলাইন আবেদন কৰা লাষ্ট ডেটটো হৈছে 31 জুলাই 2025 আৰু ইয়াৰ যোনটো আপোনালোকৰ অনলাইন আবেদন হয় অনলাইন আবেদন বৰ্তমান আৰম্ভ হৈ গৈছে আপোনালোকৰ 15 জুলাই 2025